বড়ো খেতি কৰিছোঁ আমি। আমাৰ বড়ো খেতিটো চাওক ইমান ধুনীয়া হৈছে, ধানটো ইমান ধুনীয়া হৈছে, ধানবিলাক চাওক ইমান ধুনীয়া পকা ধানৰ বড়ো ধানৰ মাজে মাজে আলি আছে চাওক, ইমান ধুনীয়া হৈছে ধানবিলাক চাওক। বড়ো ধানৰ খেতি আৰু কেনেকৈ ৰুইছে চাওক, আপোনালোকে এনেদৰে ৰুইছে চাওক। ইয়াত কোনো সাৰ চাৰ আমি দিয়া নাই, গোবৰ সাৰ মাত্ৰ দিছোঁ। তাৰপিছত মাটিটো হাল বাই আমি বুৰবুৰণি কৰি পানী দিছোঁ, পানী দিয়াৰ পিছত আমি ৰুইছোঁ। যদি ভালকৈ আপোনালোকে মাটিটো চহাই বুৰবুৰণি কৰে তেতিয়া তাত কোনো ঘাঁহ বন নুগুজে। আমাৰ ইয়াত কোনো ঘাঁহ বন নাই, চাফ চিকুণ হৈ আছে আমাৰ ধানটো। ইয়াত আমি নিৰাই গুৰাই কৰা নাই, ইমান ধুনীয়া হৈছে চাওক, নিৰণি কুৰণিও কৰা নাই। আমি এইটো ট্ৰেক্টৰৰ লগতো হালটো বোৱা নাই, আমি গৰু হালৰ লগতে হাল বাইছোঁ। ইমান ধুনীয়া হৈছে চাওক। ইমান হালি বান্ধিছে আমি ধুনীয়াকৈ ধুনীয়াকৈ আলি বান্ধিছোঁ আৰু ধুনীয়াকৈ ধানটো ৰুইছোঁ চাওক, ইমান চাফ চিকুণ আছে। ইয়াত কোনো ঘাঁহ বন নাই, ইয়াত বন চন নিৰাবলগীয়া নাই। যদি গৰু হালেৰে আপোনালোকে ভালকৈ হালটো চহাই দিয়ে তেনেহ'লে ইয়াত কোনো ঘাঁহ বন নগজে। এইটো আপোনালোকে যদি হালটো ভালকৈ নাবায় তেনেহ'লে ঘাঁহ বন উঠিবই। যদি ধানটো ভালদৰে আপোনালোকে নুৰুৱে তেতিয়া ঘাঁহ বন উঠিব। আপোনালোকে পানী চানী দি ভালকৈ বুৰবুৰণি কৰাৰ পিছত ধানটো ৰুলে তাত কোনো ঘাঁহ বন নগজিব। আৰু আপোনালোকে আলিটো ভালদৰে বান্ধিব লাগে। আলি এইদৰে আমাৰ নিচিনাকৈ ওখ ওখকৈ বান্ধিলে প্ৰতিটো ডৰাতে পানী থাকি যাব চাওক। প্ৰতিটো ডৰাতে আমাৰ পানী আছে, প্ৰতিটো ডৰাতে পানী আছে চাওক। এনেদৰে সৰু সৰুকৈ আলি বান্ধিব লাগে আপোনালোকে, প্ৰতিটো ডৰাতে আমাৰ পানী আছে চাওক।